নিৰ্বাচনত জয়ী হৈও ইউপিপিএলে কৰিব পৰা নাই আনন্দ, ফুটাব পৰা নাই ফটকা, খাব পৰা নাই গাহৰি মাংস। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মতে ইয়াৰ অন্তৰালত আছে ৰহস্য। ইউপিপিএলে জিকাৰ পিছতো বোমা ফুটাব পৰা নাই, কি কাৰণ? ৰহস্য আছে। গাহৰি মাংস খাব পৰা নাই, বোমা ফুটাব পৰা নাই, মাছ মাংস খাব পৰা নাই। নহ'লে একজন এমপি জিকিছে, ফূৰ্তি কৰা নাই, এইটো আচৰিত কথা। 2024 লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত বিজয় সাব্যস্ত কৰিছে ইউপিপিএল দলে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে জয়ন্ত বসুমতাৰী। দীৰ্ঘ সময় ধৰি নৱহৰণীয়াৰ দখলত থকা সমষ্টিটোত বিজয় সাব্যস্ত কৰিও আনন্দ ফূৰ্তি কৰিব পৰা নাই ইউপিপিএল দলে। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইয়াত গুণ পাইছে ৰহস্যৰ। হাগ্ৰামা মহিলাৰীৰ দাবী, কোকৰাঝাৰত কেনেকৈ জয়ী হৈছে ইউপিপিএল নিজেই আচৰিত। এইবাৰ এমপি ইলেকশ্যনত ইউপিপিএলে কেনেকৈ জিকিছে ইহঁতে নিজে আচৰিত। বোমা ফুটাও দেখিছে আপোনালোকে, হা? ইউপিপিএলে জিকাৰ পিছতো বোমা ফুটাব পৰা নাই, কি কাৰণ? ৰহস্য আছে। গাহৰি মাংস খাব পৰা নাই, বোমা ফুটাব পৰা নাই, মাছ মাংস খাব পৰা নাই। ইয়াত কিবা নিশ্চয় কিবা একটা আছে। নহ'লে একজন এমপি জিকিছে, ফূৰ্তি কৰা নাই, এইটো আচৰিত কথা। কোকৰাঝাৰ লোকসভা সমষ্টিত দ্বিতীয় স্থান লাভ কৰিছিল বিপিএফ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে। কিন্তু হাগ্ৰামা মহিলাৰীৰ দাবী, কোকৰাঝাৰত ইউপিপিএল নহয়, বিপিএফৰহে হৈছে জয়। মুঠতে আমিহে জিকিছে, আনঅফিচিয়েলি আমি বিপিএফে এই এমপি নিৰ্বাচনত আমি জিকিছোঁ পুৰা 100%। আনকি বিপিএফ প্ৰধানগৰাকীৰ ঘোষণা, চিডলি বিধানসভাৰ উপ নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব বিপিএফ। 2025ত বিটিচি নিৰ্বাচনত জয়ী হৈ চৰকাৰো গঠন কৰিব বিপিএফে। উপ নিৰ্বাচনত আমি খেলিম, চিডলি উপ নিৰ্বাচনত বিপিএফ দলে আমি খেলিব। অকলে বিটিআৰ নহয়, বিটিচি ইলেকশ্যন। প্ৰমোদ বড়োক কওকচোন বিটিআৰ ইলেকশ্যন বুলি। না, আমি ল'ব নোৱাৰে। সিহঁতে বিটিআৰৰ চুক্তি বনাই পেলাই বিটিচি কৈ পেলাই চেছ। বিটিচি নিৰ্বাচনত আমি ভালকৈ জয়ী হ'ব। মুঠতে আমি চৰকাৰ গঠন কৰিম। চৰকাৰ গঠন কৰাৰ পিছত 1 নম্বৰ কামটো হ'ব মাটিৰ পাট্টা দিয়া। আৰু মাটিৰ পাট্টাটো দিবৰ কাৰণে যিটো প্ৰচেছ কৰিব লাগে বা ছাৰ্ভে কৰিব লাগে, সেইটো বিপিএফ দলে অহাকালিৰ পৰা আৰম্ভ কৰিব। বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী ওদালবাৰীত সোমবাৰে অনুষ্ঠিত হয় বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক। দলটোৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকৰ অন্তত 2025ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ জয়ী হৈ প্ৰথমে কি কাম কৰিব সেয়াও ক'লে হাগ্ৰামা মহিলাৰীয়ে। বিটিচিত চৰকাৰ গঠন কৰিয়ে বিপিএফে দিব ভূমিপট্টা। ভূমিপট্টা প্ৰদানৰ বাবে বিপিএফে আৰম্ভ কৰিয়ে দিলে সমীক্ষাৰ কাম। আমি যে নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনত মিটিংবিলাকক চৰকাৰ হোৱাৰ পিছত আমি মাটিৰ পাট্টা দিম বুলি যিটো আমি প্ৰচাৰ কৰি আহিছিলোঁ, এই প্ৰচাৰটো আমি আজিৰ পৰা মানে কেনেকৈ এক্সিকিউটটো কৰিবই লাগিব। আমি চৰকাৰটো আহিবই, যিহেতু বিটিচি চৰকাৰ আমাৰ বিপিএফ দলৰ হাতত আহিবই যিহেতু। সেইকাৰণে এতিয়া আমি মাটিৰ পাট্টা দিয়াৰ যিটো কাম প্ৰচেছ ছাৰ্ভে বিপিএফ দলৰ পৰা আজিৰ পৰা আৰম্ভ হ'ব, যাতে গভৰ্ণমেণ্ট অহাৰ পিছত সোনকালে আমি দিব পাৰে। বৰমাৰ পৰা তপন ডেকাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।